পোনপ্ৰথমতে মই চবকে আসসালামু আলাইকুম ও নমস্কাৰ। মই 25 নং পাকাবেতবাৰী বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি বিজেপি দলৰ পৰা মই টিকেটৰ আশাবাদী। মই আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা আশাবাদী। আপনার নামটো? মোৰ নাম শাহিদ আহমেদ। যদি আপনি টিকটটো পায় তেন্তে আপনি সমষ্টিৰ কাৰণে প্ৰথমতে কোনটো কাম কৰিব? মই টিকেটটো পালি মহান আল্লাহ ৰাব্বুল আলামিনৰ আশীৰ্বাদত দোৱাত বৰকতত মই যদি MLA হ'ব পাৰোঁ, ৰাইজৰ আশীৰ্বাদত ৰাইজৰ দোৱাত পোনপ্ৰথমতে মই নিবনুৱা সমস্যা সমাধান কৰিম, আৰু দ্বিতীয়তে আমাৰ ছাত্ৰ ছাত্ৰীৰ দেশৰ ভৱিষ্যতৰ সমস্যা সমাধান কৰিম। আপনি এতিয়া কোনটো পদত আছে? আপনার কোনোবা পদত আছে নেকি? নাই, মই পদত নাই, বৰ্তমান পদত নাই, কাৰণ আমাৰ দলৰ ডাঙৰীয়াসকলে কৈছে কোনো পদত থাকিলে তোমালোকে টিকেট দাবী নকৰিবা। পাকাবেত সমষ্টিত আৰু আপোনাৰ লগত কোনোবা আছে নেকি দাবীদাৰ, তেনেকুৱা গম পাই নেকি? পাকাবেতবাৰী সমষ্টিত মই এনেকুৱা ভাৰতীয় জনতা পাৰ্টিৰ পৰা এনেকুৱা দেখা নাই। আপোনালোকে দেখিব পাৰে কিজানি, মই দেখা নাই এনেকুৱা। বেলেগ বেলেগ দলৰ পৰা আছে, বেলেগ বেলেগ আছে। আপোনালোকৰ পাকাবেত সমষ্টিত এইবুলি দেখা গৈছে যে UDF আৰু কংগ্ৰেছৰ তেনেকুৱা তুমুল প্ৰতিনিধিত্ব অনুষ্ঠিত হ'ব, তাতে AGP দিয়াৰ সম্ভাৱনা আছে। গতিকে আপনি এই ক্ষেত্ৰত আপনি কি বুলি ভাবে? এইটো UDF কি কৰিছে যোৱা 5 বছৰত? আলী হুছেইন ডাঙৰীয়াই আছিল, 5 বছৰত কি কাম কৰিলা? 10 বছৰ ধৰি ৰানিং বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আছে, তেখেতেও 10 বছৰত কি কাম কৰিলা? আগতেও আৰু MLA গৈছে, বহুত MLA আহিছে গৈছে, দেখা পাইছে আপোনালোকে। মই এইখিনি কম যে তেওঁলোকে যিখিনি কৰিব পৰা নাই, মই ইনশাল্লাহ কথা দিলোঁ আপোনালোকক 100% চেলেঞ্জ কৰি কথা দিলোঁ, মই 3 বছৰৰ ভিতৰত তাত কৰি 3 ডাবল কাম বেছি কৰি দেখুৱাম। আপনি ভাবে নেকি যে এইবাৰ বিজেপি চৰকাৰ নিশ্চিত? 100%, কাৰণ আকৌ এবাৰ বিজেপি চৰকাৰ। কাৰণ আমাৰ বিজেপি চৰকাৰে কিমান চাকৰি দি আছে, এই নিবনুৱা সমস্যা সমাধান কৰি আছে। কোনোবাই ক'ব পাৰিব নেকি যে 10টা টাকা দি চাকৰি পাইছে? কোনোবাই এই প্ৰধানমন্ত্ৰী আৱাস যোজনা পাইছে? কোনোবাই ক'ব পাৰিব নেকি? এই অৰুণোদয় পাইছে? কোনোবাই বিকলাংগৰ ধন পাইছে? এই উদ্যমিতা 10,000 কৰি মহিলা উদ্যমিতা পাই আছে, আৰু বহুতো আঁচনি পাই আছে। কাৰণ আগৰ চৰকাৰত কৰি 100 গুণ আপনি তুলনাত যদি 100 গুণ বেছি আমার সরকারে অনুদান দিয়েছে। কিও না 100%, এটুত কোনো ভুল নাই, কারণ বিজেপি সরকার আকৌ এবার মোদী সরকার।